জীৱনটো কঢ়িয়াইছোঁ আপুনি মই মাত্ৰ 2টা দিনৰ বাবে। হয়তো এদিন আপুনি আগতীয়াকৈ যাব, হয়তো এদিন মই যাম। গতিকে যোৱাৰ সময়টোহে আগতে, কিন্তু যাবতো আমি প্ৰত্যেকেই লাগিব। মৃত্যুমুখী যাত্ৰাটোৰ যদি উপলব্ধি প্ৰত্যেকেই কৰিব পাৰে, মই ভাবোঁ পৃথিৱীত সেই মানুহে কেতিয়াও বেয়া কৰ্ম কৰিব নোৱাৰে। সেই যাত্ৰাটোৰ মুখে আপুনি মই গতি কৰিছোঁ, যিমান কৰিছোঁ ভগৱন্তই সিমানহে দিব। ভগৱন্তক টান পালে ৰামৰ দৰে এটা দিন কোনোমতে বেমাৰত পৰিছোঁ কৃষ্ণ বুলি কৈছোঁ, আজি দুৰৱস্থা হৈছে কৃষ্ণ বুলি কৈছোঁ, আজি আৰ্থিক অনাটন হৈছে কৃষ্ণ বুলি কৈছোঁ। কিন্তু ঈশ্বৰে যেতিয়া প্ৰাপ্তি কিবা এটা সুখ দিছে, তেতিয়া কিন্তু ঈশ্বৰক ধন্যবাদ দিয়া নাই যে প্ৰভু তুমি দিলা। যে তেনে সময়ত ভগৱন্তেও কিন্তু হিচাপ ৰাখে যে তোমালোকে মোক যিমান কৰিছা মই সিমানৰহে দিম। আচলতে ভগৱন্তৰ আশীষ গ্ৰহণ কৰিবলৈ ভগৱন্তে সুযোগ মিলাব লাগিব, তেতিয়াহে বোলে এই ভকতৰ আশীষ গ্ৰহণ কৰিব পাৰে। গতিকে আমি সৌভাগ্যৱান, হয়তো কোনোবাখিনিত ঈশ্বৰে সেইখিনি সুযোগ আমাক দিলে, যাৰ বাবে এই 300 বছৰীয়া আপোনালোকৰ সংসাৰীয়া যাত্ৰাত অকণমান সময় আপোনালোকৰ মাজত আহি উপস্থিত হৈ আপোনালোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিবলৈ সুযোগ সুবিধা পালোঁ। গতিকে আৰম্ভণিতে মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যে হয়তো মনুষ্য জীৱনত ভকতৰ সংগত থাকিব পৰাকৈ সেইখিনি শক্তি ভগৱন্তই আমাক দিছে, আৰু আজীৱন যাতে ভগৱন্তই সেইখিনি শক্তি আমাক দিয়ে, আমি সেয়াই কামনা কৰিছোঁ। আজি একেলগে আপোনালোকক দেখি খুব আনন্দিত হৈছোঁ, খুব সুখী হৈছোঁ। ঈশ্বৰক পাবৰ বাবে আমি কামনা কৰোঁ, প্ৰত্যেকে ঈশ্বৰক বিচাৰি হাহাকাৰ কৰোঁ। এই মনুষ্যৰ জীৱনটোত আমাৰ প্ৰভুজনাৰ কৃপা আমাৰ জীৱনত কেনেকৈ বৰশী থাকে আমি তাৰ তৎ ধৰিবই নোৱাৰোঁ। এই সত্ৰভাগীত আপোনালোক আহি মহাপুৰুষীয় আদৰ্শত আপোনালোকে নিজৰ সৰ্বস্ব উজাৰি দিছে। এই 300 বছৰীয়া পালনাম মহোৎসৱ আপোনালোকে আপোনালোকৰ জয়ন্তীৰ লগতে পালনাম মহোৎসৱ, এই অনুষ্ঠানবোৰ আপোনালোকে প্ৰতিটো বছৰে নিখুঁতকৈ আয়োজন কৰিবলৈ চেষ্টা কৰি আহিছে। কিহৰ বাবে চেষ্টা কৰিছে? কাৰণ আপোনালোকে ঈশ্বৰক বিশ্বাস কৰে, কাৰণ আপোনালোকে ভগৱন্তক কামনা কৰে। গতিকে ভগৱন্তক বিচাৰি যেতিয়া সকলো একত্ৰিত হৈছে, নিশ্চয় ভগৱন্ত ইয়ালৈ আহিব। এই ভগৱন্তক আমি ক'ত পাম, কৃষ্ণ ক'ত আছে, এটা ডাঙৰ প্ৰশ্ন আজিৰ সময়ত মনুষ্যৰ বাবে। আজিৰ সময়ত সকলোৱে প্ৰশ্ন কৰে যে তোমালোকে কৃষ্ণ কৃষ্ণ বুলি কৈছা, হৰি হৰি বুলি কৈছা, ৰাম ৰাম বুলি কৈছা, তোমালোকৰ কৃষ্ণ ক'ত আছে, তোমালোকৰ ৰাম ক'ত আছে, তোমালোকৰ ভগৱন্ত ক'ত আছে, তোমালোকে যে নাম লৈ থাকা ভগৱন্তৰ? তাৰ উত্তৰ এটাই যে উদ্ধৱক ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছিল, কলিত মই থাকিম, কিন্তু মনুষ্যই মোক যেতিয়া মাতিব মই সন্মুখত আহি ধৰা নিদিওঁ, মই থাকিম বাংময় মূৰ্তিকৈ, অৰ্থাৎ ভাগৱত শাস্ত্ৰভাগী। এই যে বাংময় মূৰ্তি হৈ থাকিম বুলি ক'লে, অৰ্থাৎ আপোনাৰ হৃদয়ত যদি বাংময় মূৰ্তি হৈ থাকে, তেন্তে কোন দিশেৰে ভগৱন্ত আমাৰ হৃদয়ত প্ৰৱেশ কৰিব আপোনালোকে অনুমান কৰিব পাৰেনে বাৰু? হৃদয়ত ভগৱন্ত প্ৰৱেশ কৰাৰ প্ৰথম পথটো হৈছে কাণেৰে আমাৰ হৃদয়ত সোমাব ভগৱন্ত, অৰ্থাৎ কৰ্ণপথেৰে। বোলে যিটোজনে যতন কৰি কৃষ্ণৰ নাম ল'ব, তেওঁৰ হৃদয়তহে বোলে ভগৱন্তই প্ৰৱেশ কৰিব। সেই কৃষ্ণ নামে দুনিয়া পৰ ৰাখিবা যতনে, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে। এই দুটা নাম কৃষ্ণ আপুনি জীৱনে মৰণেও এৰিব নালাগিব। এতিয়া নাম বুলি কোৱাৰ লগে লগে আপুনি মই নাম ল'বলৈ ইয়াত সমবেত হৈছোঁ। আজিৰ সময়ত আমি একত্ৰিত হৈছোঁ, আধ্যাত্মিকতাৰ জ্ঞান বিচাৰিছোঁ। আপুনি যদি আন দেশৰ সৈতে তুলনা কৰে ভাৰতবৰ্ষক, তেন্তে ভাৰতবৰ্ষতে হয়তো অত্যাধিক মঠ মন্দিৰ সত্ৰ নামঘৰৰ সংখ্যা বেছি। স্বাভাৱিকতে ইয়াত বেয়া খবৰবোৰ নাথাকিব লাগিছিল, আধ্যাত্মিকতা প্ৰতিগৰাকী হৃদয়ত থাকিব লাগিছিল। কিন্তু আধ্যাত্মিকতাৰ মূল যিটো ধাৰা, ক'ৰবাত সেই মূল ধাৰাটোৰ পৰা আমি যেন আঁতৰি আহিছোঁ। আধ্যাত্মিকতা আত্মাৰ অনুসন্ধান, আত্মাৰ জ্ঞান, ক'ৰবাত আমি সেই মূল সুঁতিটোৰ পৰা যেন আঁতৰি আহিছোঁ। আমি পাতিব লাগে অনুষ্ঠান পাতিছোঁ, পাতিব লাগে নাম পাতিছোঁ, পাতিব লাগে ভাওনা পাতিছোঁ, কিন্তু আধ্যাত্মিকতাত আমি কেনেকৈ নিজক কঁপি দিব লাগে, আমাৰ এই ভিতৰত মৃত্যুমুখী যিটো যাত্ৰাত আপুনি মই গৈ আছোঁ, সেই চিন্তাটো, সেই প্ৰশ্নটোৰ উত্তৰ আপুনি মই বিচৰা নাই। এই প্ৰশ্নটোৰ উত্তৰ পৰীক্ষিতে বিচাৰিছিল। পৰীক্ষিতে সুখদেৱক সুধিছিল যে বোলে মৃত্যুমুখী
কৰা উচিত অৰ্থাৎ আমি আপুনি মই মৃত্যুৰ বাবে আগবাঢ়ি থকা নাই জানো মৃত্যুমুখী জীৱনটোৱে কি কৰা উচিত প্ৰশ্নটো ব্ৰহ্মাৰ মনলৈ আহিছিল আৰু সেই প্ৰশ্নটো সোধাৰ বাবে তেওঁ মুক্তি লাভ কৰিছিল ভাৱক এটা মাত্ৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ কেৱল মানুহৰ মাজত আছে এই প্ৰশ্নটোৰ উত্তৰ কেৱল ভকতৰ মাজত আছে গতিকে আমি থাকিব লাগিব ভকতৰ সৈতে সেইবাবে এই সমাজখন আমাক লাগে এই মানুহবোৰ আমাক লাগে কাৰণ প্ৰত্যেকৰে হৃদয়ত ভগৱন্তক কঢ়িয়াই ফুৰিছে বুলি আমি বিশ্বাস কৰোঁ আৰু এজনে আনজনৰ হৃদয়ত কঢ়িয়াই ফুৰা সেই আত্মাক সেৱা কৰিবলৈ পৰাটোৱে সেৱা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটোৱে আমাৰ আধ্যাত্মিক চেতনাৰ প্ৰথমটো আচলতে খোজ সেইবাবেই কোৱা হয় যে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদা নুকুচুকত মুখে পোৱা গুণৰ নাম যে ভকতৰ সংগ আমি কেতিয়াও এৰিব নালাগিব কাৰণ গোটেই জীৱনটো ভকতৰ সংগত থাকিলেহে আপুনি মই আচলতে জিলিকি থাকিম এই মনুষ্য হৈ আৰু এই মনুষ্য জনমটো লোৱাৰ পাছত মই খুব চমুকৈ এটা কথা কৈ থৈ যাব বিচাৰিম যে আপুনি মই পৃথিৱীলৈ আহিলোঁ পৃথিৱীলৈ আহি ঈশ্বৰক কিমানগৰাকীয়ে কৃতজ্ঞতা জনাইছোঁ মই ক'ব বিচাৰিছোঁ হৃদয়ত যদি ভগৱন্ত প্ৰৱেশ কৰিলে যদি বাংময় মূৰ্তি হৈ কলিযুগত ভগৱন্ত আমাৰ কাষত আছে নামেৰে যদি ভগৱন্তক আমি আনিব বিচাৰিছোঁ আমাৰ মাজলৈ তেন্তে সেই ভগৱন্তক আমি জানো এটা দিন ধন্যবাদ জনাব নালাগে সেই ভগৱন্তক ধন্যবাদ জনাবৰ বাবে আমি ঈশ্বৰৰ ওচৰত শৰণ লওঁ সেই শৰণ আমাৰ শৰীৰৰ শৰণ সেই শৰণ আমাৰ বাক্যৰ শৰণ সেই শৰণ আমাৰ মনৰ শৰণ সেই শৰণ আজি ইয়াত শ্ৰী শ্ৰী অনন্ত সত্ৰৰ পালনাম মহোৎসৱত দেখিবলৈ পোৱা গৈছে ইয়াত তিনিওটা শৰণ হৈছে প্ৰথম শৰীৰৰ শৰণ কাৰণ আপোনালোক ঘৰত নাই আপোনালোক আহি এই পবিত্ৰ ভূমিত ভৰি থৈছেহি হৈ গ'ল আপোনালোকৰ শৰীৰৰ শৰণ আপোনালোকৰ মনবোৰ ইয়াত একত্ৰিত হৈছে ঈশ্বৰৰ কথা শুনিছে ঈশ্বৰৰ কথা শুনিবলৈ মনটোক বাধ্য কৰাইছে যে হাজাৰটা কাম থাকক কিন্তু নাই আমাৰ শ্ৰী শ্ৰী অনন্ত সত্ৰৰ পালনাম মহোৎসৱৰ এই আধ্যাত্মিক অনুষ্ঠানটিত আমি যাব লাগিব মনটোক আপোনালোকে বধ কৰি আনিছে ইয়ালৈ সেয়া আপোনালোকৰ মনৰ শৰণ হৈ গ'ল তাৰ পাছতে সেই বাক্যৰ শৰণ ইয়াত প্ৰতিদিনে নাম হৈছে আপোনালোকে শুনিছে ইয়াত প্ৰতিটো মুহূৰ্তত হৈ থকা আধ্যাত্মিকতাৰ সেই কথা বতৰাবোৰ হৃদয়ত আপোনালোকে কঢ়িয়াই লৈ ফুৰিবলৈ চেষ্টা কৰিছে হৈ গ'ল আপোনালোকৰ বাক্যৰ শৰণ শ্ৰী শ্ৰী অনন্ত সত্ৰৰ ভকত বৈষ্ণৱসকলে এইকেইটা দিন 4টা দিন ইয়াত তিনি শৰণ লৈছে শৰীৰৰ শৰণ মনৰ শৰণ বাক্যৰ শৰণ গতিকে ভকত বৈষ্ণৱসকল আপোনালোকে তিনি শৰণ ল'লেই ইয়াত তিনি শৰণ লৈ ঈশ্বৰক আপোনালোকে এই স্থানলৈ নমাই আনিছে গতিকে ঈশ্বৰক নমাই অনাৰ লগে লগে আপোনালোকৰ স্বভাৱ সলনি হ'ব পূৰ্বতে যদি নকৰিবলগীয়া কিবা কৰিছিল এতিয়া আৰু নকৰে স্বভাৱ মানে প্ৰকৃতি মানে মায়া অৰ্থাৎ মায়াক পৰাভূত কৰি আমি আমাৰ জীৱনৰ প্ৰতিটো খোজ আগবঢ়াব পাৰিম মায়াক পৰাভূত বহু লোকে কয় যে মায়াৰ পৰা আচলতে মুক্ত হ'ব লাগে কিন্তু আমাৰ ধাৰণাটো অকণমান পৃথক যে মায়াৰ পৰা মুক্ত নহয় মায়াক পৰাভূতহে কৰিব পাৰে আপুনি মায়া মুক্ত হৈ পৃথিৱীত থাকিব নোৱাৰে কিন্তু মায়াক পৰাভূত কৰি ৰাখিব পাৰিব গাত যেনেকৈ উত্তৰী বস্ত্ৰখন থাকে এই উত্তৰী বস্ত্ৰখন আমাৰ যেতিয়া বাপসকলে লয় এটা বাহু ঢাকি এটা বাহু উলিয়াই লয় অৰ্থাৎ এটা বাহুত মায়া মাতৃ এটা বাহুত ধৰা হয় তাত আধ্যাত্মিকতা ভক্তি মাৰ্গ অৰ্থাৎ সেই মায়াক ঢাকি এটা বাহু উলিয়াই লয় অৰ্থাৎ ভক্তি মাৰ্গক উলিয়াই লয় মায়াক পৰাভূত কৰি সেই উত্তৰী বস্ত্ৰখন গাত লয় সেই উত্তৰী বস্ত্ৰখন গাত লোৱাৰ লগে লগে আমাৰ ভকত বৈষ্ণৱসকলে আমাক দেখুৱাইছিল যে আমি এতিয়া নতুন প্ৰজন্মই বাট বুলিব লাগিব সেই উত্তৰী দিশে শ্ৰী শ্ৰী অনন্ত সত্ৰৰ ভকত বৈষ্ণৱসকলে ইতিমধ্যে উত্তৰী দিশে গতি কৰিছে যেনেকৈ উত্তৰী দিশে গতি কৰিছিল ভগৱান শ্ৰীকৃষ্ণ উদ্ধৱক কৈ থৈ গৈছিল মই উত্তৰী দিশে গতি কৰিছোঁ আমাৰ জীৱনৰ গতিপথো উত্তৰী দিশে আশা কৰিছোঁ প্ৰতিগৰাকীৰ হৃদয়ত আধ্যাত্মিক এই চেতনা এনেকৈ থাকক শিপাই থাকক এতিয়া কৃষ্ণ নাম বুলি কোৱাৰ লগে লগে মই চমুকৈ এই কথাষাৰো কৈ থৈ যাব বিচাৰিম আমি ভাবি থাকোঁ কৃষ্ণৰ নামনো কেনেকৈ ল'ব লাগে এইকেইটা দিন আমি নাম শুনিলোঁ ইয়াত এইকেইটা দিন আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলোঁ কিন্তু বাকী চোৱা সময়ত আমি ঈশ্বৰক কেনেকৈ মাতিলে প্ৰভু ভগৱন্ত আমাক কৃপা কৰিব এই প্ৰশ্নটো আহিছিল নাৰদৰ মনত নাৰদে ভাবি থাকে যে সখাই ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছিল যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কিয় ইমান ভাল পায় কিয় ইমান একেৰাহে সখা কৰি থাকে এই কথাটোত নাৰদে দুখ পায় নাৰদে কেতিয়াবা ভাবি থাকে আমি কি কৃষ্ণ নাম লোৱা নাই নেকি মইতো সদায় নাৰায়ণ কৈয়ে থাকোঁ কিন্তু অথচ ভগৱান শ্ৰীকৃষ্ণই কিয় ইমান অৰ্জুনৰ কথা কৈ থাকে এই বোলে সখা সেই বোলে সখা প্ৰশ্নটো ৰুক্মিণীৰ মনতো আছে ৰুক্মিণীয়েও ভাবি থাকে মইতো পত্নী কিন্তু মই পত্নী হৈও তেওঁৰ মুখত মোৰ নামটো ইমান নোলায় কিন্তু তেওঁৰ মুখত সদায় অৰ্জুনৰ নামটো কিয় ওলায় অৰ্জুনে এনেকুৱা কি কৰিছে যে সদায় সখা কৰি থাকে
সেই কথাটো যে এদিন জানিবলৈ নাৰদ আৰু এইফালে ৰুক্মিণী দুয়োগৰাকী সাজু হৈছে বোলে আজি কৃষ্ণ সুধিমেই, আজি কানাই সুধিমেই যে কিয়নো আচলতে কানাই ইমান অৰ্জুনক ভাল পায়, অৰ্জুনে কি এনেকুৱা কৰি ৰাখিছে। সেই বুলি ভগৱন্তৰ ওচৰলৈ গৈছে, গৈ পাইছেহে, গৈ পোৱাৰ লগে লগে বোলে কৃষ্ণ নাৰায়ণ সেৱা লোৱাৰ লগে লগে ইফালৰ পৰা ভগৱন্ত থিয় হৈ গৈছে বোলে তুমি আহিলা, ভালেই কৰিলা দিয়া, এই সখাও আহিল নহয় বোলে অলপ সময় আগতে। নাৰদৰ আকৌ বেয়া লাগিছে, আজিৰ দিনটোত আহিলো, আজিও আকৌ সখা আহিব লাগে নে ভাবিছে, মানে এইগৰাকী পিছেই নেৰে নেকি কৰবাত। ৰুক্মিণীৰ মুখ শুকাই গৈছে, মই পত্নী আকৌ আজি সেইগৰাকীৰ কথা আজি সুধিমেই প্ৰশ্নটো, বোলে প্ৰশ্নটো সুধিম তেওঁ কিয় ইমান অৰ্জুনক ভাল পায়। বোলে তোমাৰ সখা ক'ত আছে ন? এই সখা কেতিয়াবাই পালেহি যে অকণমান জিৰণি লৈছে, বোলে যোৱাচোন চাই আহা। গ'ল, সখাৰ কোঠাত সোমাই গৈছে, অৰ্জুনৰ কোঠাত সোমাই গৈছে। অৰ্জুন ঘোৰ টোপনিত লাল গাল, কিন্তু নিশ্বাসত কৃষ্ণৰ নাম ওলাই আছে। অৰ্জুন শুই আছে, কিন্তু নিশ্বাসত নাম ওলাই আছে যে কৃষ্ণ কৃষ্ণ হৰি হৰি। আৰু যেতিয়া ৰুক্মিণী কোঠাটোলৈ সোমাই গৈছে, ৰুক্মিণী ভাবিছে কৃষ্ণ নাম ভাঙি আহিছে। আচৰিত, আত্মবিভোৰ হৈ সেইখিনি মুহূৰ্ততে ৰুক্মিণীয়ে নাচিবলৈ আৰম্ভ কৰিছে। ৰুক্মিণীয়ে গমেই পোৱা নাই যে ভগৱন্তৰ নাম ক'ৰ পৰা ভাঙি আহিছে। তাৰ পাছত যেতিয়া চাই দেখিছে, আৰে অৰ্জুনৰ মুখেৰে কৃষ্ণ নাম ওলাইছে নিশ্বাসত, এনে ভক্তি। লগে লগে ৰুক্মিণীয়ে নাচিবলৈ আৰম্ভ কৰিলে। ইফালে আকৌ কৃষ্ণ আৰু নাৰদটো বাহিৰত বহি আছে। নাৰদে বোলে ইমান দেৰি কৰিছে, ৰুক্মিণী জগাবলৈ গৈ অহা নাই, কি হ'ল? কৃষ্ণই বোলে নাৰদক পঠিয়াইছে, বোলে যোৱাচোন, সেইগৰাকী দেখোন গ'ল ইমান দেৰি অৰ্জুনৰ কোঠাৰ পৰা ওলাই অহা নাই, কি কৰিছেনো চাই আহা। তাৰ পাছত এইবাৰ নাৰদৰ প্ৰৱেশ। নাৰদ যেতিয়া তাত গৈ পাইছে, নাৰদটো আচৰিত যে নিশ্বাসত কৃষ্ণ নাম অৰ্জুনৰ, আনফালে ৰুক্মিণীয়ে নাচি আছে। তেওঁনো ৰৈ থাকিব পাৰেনে? তেওঁ আকৌ বিনাখন নহ'লে একো গাবই নোৱাৰে, বজাবই নোৱাৰে নহয়। লগে লগে গৈ সেইখন আনি কৃষ্ণ নাম গাবলৈ আৰম্ভ কৰিছে। আনন্দত আত্মহাৰাত তিনিওগৰাকীয়ে কেতিয়ানো কৃষ্ণ নামত নিমজ্জিত হ'ল ক'বই নোৱাৰিলে। আৰু সেইটো যেতিয়াই উপলব্ধি কৰিলে, দুয়োগৰাকী আৰু ভগৱন্তক সোধাৰ সাহ নহ'ল যে তুমি অৰ্জুনক কিয় বেছি ভাল পোৱা। এই যে নিশ্বাসত ভগৱন্তৰ নাম, মোৰ দেউতাই এষাৰ কথা কয়, নিশা শোৱাৰ সময়ত প্ৰতিদিনে শোৱা পাতিত দেউতাই কয়, ভগৱন্তক কয় যে প্ৰভু তোমাৰ যদি প্ৰয়োজন আছে, এই পৃথিৱীত যদি তুমি ভাবা যে কাইলৈৰ দিনটোত মোৰ প্ৰয়োজনীয়তা আছে, তেন্তে তুমি মোক জগাই দিবা। আৰু যদি ভাবা যে কাইলৈৰ দিনটোত মোক প্ৰয়োজন নাই, হৈ গ'ল, মনুষ্য জীৱনটো মোৰ ইমানতে শেষ, এই পৃথিৱীত মোৰ আৰু প্ৰয়োজনীয়তা নাই, তেন্তে মই শুই থাকোঁতেই তুমি মোক লৈ যাব পাৰা, মোৰ আপত্তি নাই। এতিয়া সেই সময়খিনিত দেউতাৰ সেই কথাটো এতিয়াও ভগৱন্তক আমি কোৱা হৈছোঁ নিশা শোৱাৰ সময়ত যে প্ৰভু মই টোপনি যাবলৈ আৰম্ভ কৰিছোঁ তোমাৰ নাম লৈ, যদি প্ৰয়োজন আছে, যদি মনুষ্যৰ বাবে কিবা এটা কৰিবলগীয়া আছে বুলি তুমি ভাবা, তেন্তে তুমি ৰাতিপুৱা জগাই দিবা, আৰু যদি নাই তেন্তে তুমি এনেকৈ লৈ গ'লেও মই একো নকওঁ, মোৰ আপত্তি নাই।